প্রতিবাদ করার এটাই উদ্দেশ্য যে বাংলাদেশত হিন্দু হত্যা কৰি আছে বাংলাদেশী সরকারে, জিহাদি সরকারে, ইউনুস সরকার নোবেল বঁটা পাইছে, শান্তির নোবেল বঁটা পাইছে। তো এই শান্তি বিলাই আছে নাকি বাংলাদেশত? এই শান্তি বিলাই আছে জিহাদি ইউনুস সরকারে হিন্দু হত্যা কৰি আছে বাংলাদেশত। আমি কেতিয়াও এইটো মানি নলওঁ, আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ কেতিয়াও এইটো মানি নলয়। গতিকে বাংলাদেশৰ যিটো কৰি আছে সেইটো বন্ধ কৰিব লাগে, নহ'লে কিন্তু আমি ইয়াৰ বিহিত ব্যৱস্থা ল'ম। আজি বাংলাদেশত চৰকাৰত যিটো চলাই আছে তেওঁলোকে জিহাদীমূলক ব্যৱস্থা এইটো বন্ধ কৰিব লাগে, নহ'লে কিন্তু আমি ৰাষ্ট্ৰীয় পৰ্যায়ত চুপ নাথাকোঁ। যিটো ইস্কন ধৰ্মক নিশেষ কৰাৰ যিটো পৰিকল্পনা বাংলাদেশৰ জিহাদীবোৰে কৰি আছে সেইটো বন্ধ কৰিব লাগে। আজি চিন্ময় কৃষ্ণ দাসক জেলত ভৰাই কেনে তাতে মাংস খুৱাই আছে, গো মাংস খুৱাই আছে, এইবোৰ বন্ধ কৰিব লাগে। আজি নারী নির্যাতন চলে আছে বাংলাদেশত, হিন্দু নারীক হত্যা কৰি আছে, রেপ কৰি আছে, ধর্ষণ কৰি আছে, রাস্তায় ঘাটত মারি কেনে পেলাই দি আছে। গতিকে এইবোৰ বন্ধ কৰিব লাগে জিহাদি সরকার, ইউনুস সরকার, বাংলাদেশের সরকারে। গতিকে এইবোৰ যদি বন্ধ নহয় তেতিয়াহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ ৰাষ্ট্ৰীয় বজৰং দল আমাৰ সনাতনী সভ্যতাই তেওঁলোকক দিব। আৰু আমাৰ ভাৰত চৰকাৰ, আমাৰ হিন্দু বহুল যি ভাৰত চৰকাৰ, হিন্দুৰ ভোটত চৰকাৰ হৈছে, আৰু সেই চৰকাৰ এই ক্ষেত্ৰত নিমাত চুপ কিয়? এইটো খুবই লজ্জাজনক বিষয়। এই ক্ষেত্ৰত যি ভাৰত চৰকাৰে ভূমিকা নিভাই আছে এইটো খুবই লজ্জাজনক। বাংলাদেশত আমাৰ হিন্দুক হত্যা কৰি আছে আৰু বাংলাদেশ ভাৰত চৰকাৰ এই ক্ষেত্ৰত চুপ। এই নেকি তেওঁলোকৰ হিন্দুত্ব? এই নেকি ভাৰত চৰকাৰৰ হিন্দুত্ব? এতিয়া আমি এইটোৱে বিচাৰোঁ যে বাংলাদেশত হয় শান্তি হ'ব, নহ'লে কিন্তু আমি ভাৰত চৰকাৰে, ভাৰতৰ হিন্দু ৰাষ্ট্ৰীয় বজৰং দলে ইয়াৰ বিহিত ব্যৱস্থা, ইয়াৰ প্ৰত্যুত্তৰ আমি দিম। কাৰণ বাংলাদেশৰ পৰা যিবোৰ আমাৰ বাংলাদেশ যিটো চলি আছে আমাৰ ভাৰতৰ ওপৰতে চলি আছে। আজি তেওঁলোকে যে বাংলাদেশৰ পৰা যিবোৰ বস্তু বিক্ৰী কৰি আছে ভাৰতত, সেইবোৰ বন্ধ কৰিম। হয়, তাৰে প্ৰতিবাদ কৰি আছোঁ আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা। আৰু বাংলাদেশৰ পৰা ইয়াতে চিকিৎসা কৰি ভাল হয়, বাংলাদেশত একো চিকিৎসা ব্যৱস্থা নাই। কিবা চৰ্দি লাগলি, জ্বৰ হ'লেও বাংলাদেশৰ পৰা আমাৰ ভাৰতত আহিব লাগে কিয়? গতিকে সেইবোৰ আমি বন্ধ কৰিম। একো অসুবিধা নাপায় ভাৰত চৰকাৰৰ পৰা, কাৰণ ভাৰতৰ হিন্দু, আমাৰ হিন্দু সম্প্ৰদায়ক যদি তেওঁলোকে ছেফ দিব নোৱাৰে, গতিকে আমি তেওঁলোকৰ বিৰুদ্ধে বিহিত